हेलो फ्रेंड्स, जॉब इनफॉरमेशन चैनेल आपनलोকক पुनर्बार स्वागतम जनालो। আজি আমি আলোচনা কৰিম নিৰ্মাণ সাখী স্কিম কোনে কোনে লাভ কৰিব এই আঁচনিখন আৰু প্ৰতি মাহে লাভ কৰিব 2100 টকাকৈ আৰু কোনে লাভ কৰিব এই পইচাসমূহ আমি ইয়াত চাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেন্ট কৰিব, লাইক কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কোনে কোনে লাভ কৰিব ইয়াতে দেখাই দিছে যে ইয়াতে মিস্ত্ৰীসমূহ লাভ কৰিব। আপোনাৰ বিল্ডিং আসাম বিল্ডিং এণ্ড আৰু কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ৱেলফেয়াৰ বৰ্ডৰ পৰা ওলাইছে এই আঁচনিখন। ইয়াতে মিস্ত্ৰীসমূহ লাভ কৰিব, কাঠ মিস্ত্ৰী হওক যিকোনো মিস্ত্ৰীসকলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে মাহিলী আপুনি 2100 টকাকৈ লাভ কৰিব বুলি উল্লেখ কৰিছে। ইয়াতে আপোনালোকে চাব পাৰে লক্ষ্য হল আপোনাৰ BOCW আইনৰ প্ৰস্তাৱনাত উল্লেখিত উদ্দেশ্য ব্যাখ্যা কৰা হৈছে যে বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ নিয়োগ আৰু সেৱাৰ অৱস্থা নিয়ন্ত্ৰিত কৰিবলৈ তেওঁলোকৰ সুৰক্ষা, স্বাস্থ্য আৰু কল্যাণমূলক ব্যৱস্থা কৰিবলৈ আৰু ইয়াৰ সৈতে জড়িত বা আনুষংগিক অন্যান্য বিষয়সমূহৰ ব্যৱস্থা কৰিবলৈ এক আইন বনোৱা হৈছে। BOCW বৰ্ড 50 লাখতকৈ অধিক মূল্যৰ নিৰ্মাণ কাম গ্ৰহণ কৰা প্ৰতিষ্ঠানসমূহৰ পৰা মুঠ প্ৰকল্পৰ মূল্যৰ 1% চেছ সংগ্ৰহ কৰাৰ দায়িত্ব বৰ্ডক ন্যস্ত কৰা হৈছে। 10 লাখ টকা আৰু ৰাজ্যজুৰি বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকসকলক কল্যাণমূলক সুবিধা প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ'ব। অসমৰ সকলো নিৰ্মাণ শ্ৰমিকক পঞ্জীয়ন কৰি BOCW আইনৰ 22 নং ধাৰাত উল্লেখ কৰা নিৰ্দিষ্ট কল্যাণমূলক সুবিধাসমূহ তেওঁলোকৰ নিৰ্ভৰশীল লোকৰ সৈতে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে বৰ্ডে উৎসৰ্গিত কৰিব। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰে বৰ্ডৰ মূল উদ্দেশ্যসমূহ হ'ল সৰলীকৃত হিতাধিকাৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া, দাবী দাখিলৰ সৰলীকৃত সহজ আৰু স্বচ্ছ পদ্ধতি, DBT মডৰ জৰিয়তে সুবিধা প্ৰদান কৰা, কল্যাণমূলক সুবিধা প্ৰদানৰ বাবে চেছৰ অনুকূল ব্যৱহাৰ নিশ্চিত কৰা, চেছৰ মূল্যায়ন আৰু চেছৰ সংগ্ৰহৰ বাবে মানক পদ্ধতি, বৰ্ডৰ কাৰ্যকৰী দক্ষতা আনিব, পৰিদৰ্শনৰ স্বচ্ছধৰণ আৰু প্ৰতিষ্ঠান পঞ্জীয়ন প্ৰক্ৰিয়া সৰল কৰা আৰু BOCW আইন আৰু নিয়মত উল্লেখ কৰা বিধানসমূহ মানি চলাটো নিশ্চিত কৰা, BOC কৰ্মীসকলক প্ৰদান কৰা কল্যাণমূলক সুবিধা আৰু আঁচনিসমূহ বৃদ্ধি কৰা। এইখিনিয়ে আছিলে মূল উদ্দেশ্য